ৰঙিয়াত বিধ্বস্ত পথত ভুই ৰুই প্ৰতিবাদ ৰাইজৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গড়ভিতৰ বালাগাঁৱলৈ যোৱা পথৰ দৃশ্য এয়া অতিষ্ঠ গয়া ৰাইজে জৰাজীৰ্ণ পথটো বৃহস্পতিবাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বোকা পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হোৱা পথটোত যাতায়াতৰ নামত দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু শিশু বৃদ্ধ মহিলাই জবৰ যাতনা ভুগি যাতায়াত কৰিবলগীয়া হয় ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক গাঁওবাসীয়ে পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুনয় বিনয় কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উপায়বিহীন হৈ ৰাইজে এনেদৰে ভুই ৰুই খুব ওচাৰে নিৰ্বাচনৰ সময়ত নেতাসকলে পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে এনেধৰণৰ ভুৱা আশ্বাস প্ৰতিশ্ৰুতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেন্স অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে হুচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গয়াই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ এই জ্বলন্ত সমস্যা গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায় কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো তাৰমানে চাওক আজি আপোনালোক মাথাৰ ৰহস্য এইটোৱে যে ৰাস্তাটো আপোনাৰ এনেকুৱা পৰিস্থিতি হৈ আছে যে এজন মানুহ আপোনাৰ ভালকে খোজকাঢ়ি আহিব নোৱাৰে ক'ৰবাত যাম বুলি যাব নোৱাৰে ডাক্তৰৰ তাত যাম বুলি সেইদিনানে যোৱাৰ টাইমত দুটামান পৰি গ'লে ইয়াতে মোৰ চকুৰ সন্মুখত পৰি গৈছে গাড়ী থৈ যাব লাগে ইয়াতে কিন্তু ভৱেশ কলিতা ডাঙৰীয়াই গুৰুত্ব অলপো দিয়া নাই এইটো ৰাস্তাৰ বিষয়ে গুৰুত্ব অলপো লোৱা নাই বা বহুতবাৰ কমপ্লেইন দিয়াও গৈছে কিন্তু চৰকাৰী ৰাস্তা হিচাপে এই ৰাস্তাটো হোৱা নাই চৰকাৰী ৰাস্তাত কামবিলাক নকৰে আজি আমি ইয়াতে অলপ প্ৰতিবাদ কৰিলো যেহেতু এইটো ৰাস্তা ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট নিয়মীয়া খবৰ